নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 1 অক্টোবৰ দুৰ্গা পূজাৰ নৱমীৰ দিনা কৰিব পাৰে দুটামান সহজ উপায় ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰিবৰ বাবে আৰু টকা পইচাৰ সমস্যা দূৰ কৰিবলৈ। উপায় দুটা আজি যিকোনো সময়তে কৰিব পাৰিব। প্ৰথম উপায়টোৰ বাবে আপোনাক লাগিব এখিলা নফটা আহত পাত আৰু আহত পাতখিলাত আপুনি হালধিৰ গুড়ি পানীত মিহলাই লিখিব শ্ৰীম 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 6 বাৰ লিখিব হালধিৰ গুড়িৰে। তাৰপিছত আপুনি এইখিলা মা দুৰ্গাৰ চৰণত আগবঢ়াই দিব। তেনেদৰেই থাকিবলৈ দিব পাতখিলা গোটেই ৰাতিৰ বাবে। পিছদিনাখন এই পাতখিলা নি আপুনি টকা পইচা থোৱা ঠাইত যদি থৈ দিয়ে তেনেহলে আৰ্থিক সমস্যা শীঘ্ৰেই দূৰ হ'ব। আৰু আগবঢ়োৱাৰ পিছত আপুনি 108 বাৰ শ্ৰীম শ্ৰীম বুলি জপ কৰি দিব। ঘৰত কৰিব এই উপায়টো, বাহিৰত কৰিব নালাগে। দ্বিতীয় উপায়টো কৰিবৰ বাবে আপোনাক লাগিব ফিটকিৰি। আপুনি ফিটকিৰিৰ টুকুৰা আপোনাৰ ঘৰৰ প্ৰধান দৰজাৰ সন্মুখত যিকোনো ঠাইত ৰাখি দিব। যদি পাৰে মাজৰ অংশতেই ৰাখিব, ওলমাইও ৰাখিব পাৰে বা ছাইডত ৰাখি দিব দৰজাখনৰ। আৰু গোটেই ৰাতি এনেদৰেই থাকিবলৈ দিব নৱমীৰ দিনা। পিছদিনাখন মানে দশমীৰ দিনা এই ফিটকিৰি টুকুৰা আপুনি জ্বলাই তাৰ যিখিনি যদি ছাই ওলায় সেইখিনি আপুনি পানীত উটুৱাই দিব বা মাটিত মিহলাই দিব। এই উপায়টো কৰিলে ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হয় আৰু টকা পইচা অহাৰ ৰাস্তা খুলি যায়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।